তেতিয়া আপোনালোকৰ যিখন বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সেই বেংক একাউণ্টত আপোনালোকে 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ আঁচনিৰ টকাবোৰ সোমাই যাব। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম LPG গেছ গ্ৰাহকৰ বাবে আহিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট, PM কিষাণৰ 23 নম্বৰ কিস্তিৰ নতুন তথ্য, অৰুণোদয় আঁচনিৰ জুন মাহৰ পে'মেণ্ট, জুন মাহত বেংক কেতিয়া বন্ধ থাকিব, ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে নতুন আপডেট আৰু পেট্ৰল ডিজেলৰ দাম কমিব নে বাঢ়িব সেই বিষয়ে। কিন্তু এই সকলো খবৰৰ মাজতে আছে কেইটামান গুৰুত্বপূৰ্ণ বিষয়, যাৰ বিষয়ে বহু মানুহে এতিয়াও নাজানে। ধৰি লওক আপুনি এজন PM কিষাণৰ হিতাধিকাৰী, কিন্তু EKYCত সৰু এটা ভুল আছে, তেতিয়া আপোনাৰ কি হ'ব? অথবা আপুনি অৰুণোদয় আঁচনিৰ এজন হিতাধিকাৰী, কিন্তু বেংক একাউণ্ট বা আধাৰ লিংকিঙত সমস্যা আছে, তেতিয়া আপুনি পে'মেণ্ট পাবনে নাপায় বা পে'মেণ্ট আপোনালোকৰ একাউণ্টত আহিবনে নাহে? আনহাতে বহু LPG গ্ৰাহকৰ পুৰণি মোবাইল নম্বৰ এতিয়াও গেছ সংযোগৰ সৈতে জড়িত হৈ আছে। যদি ভেৰিফিকেশ্যন আৰম্ভ হয় তেন্তে সমস্যাত পৰিব নেকি আপোনালোকে? এই সকলো বিষয় আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো মোৰ লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু অনুৰোধ, যদি আপুনি আমাৰ হোৱাটছআপ চেনেলটো এতিয়ালৈকে জইন কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ক্লিক কৰি পেলাই ফটাফট জইন কৰি ল'ব, কাৰণ সৰু সুৰা চৰকাৰী আপডেট মই তাত আপডেট দি থাকোঁ, যিবোৰৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে নবনাওঁ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম খবৰটো হৈছে LPG গেছ চিলিণ্ডাৰৰ আপডেট। বৰ্তমান দেশজুৰি LPG গেছ ব্যৱস্থাক লৈ অধিক ডিজিটেল আৰু স্বচ্ছ কৰাৰ বাবে বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বহু গেছ এজেঞ্চিয়ে গ্ৰাহকসকলক নিজৰ মোবাইল নম্বৰ, আধাৰ কাৰ্ড আৰু EKYC তথ্য আপডেট কৰি পেলাই ৰাখিবলৈ পৰামৰ্শ দিছে। ধৰি লওক আপুনি 8 বা 10 বছৰ আগত LPG কানেকশ্যন লৈছিলে, সেই সময়ত যি মোবাইল নম্বৰ দিছিলে আপোনালোকে, হয়তো এতিয়া সেই মোবাইল নম্বৰটো আপোনাৰ নহ'বও পাৰে, হয়তো সেই মোবাইল নম্বৰটো আপোনালোকৰ বন্ধ হৈ যাব পাৰে। এতিয়া যদি OTP ভেৰিফিকেশ্যন বা KYC আপডেটৰ প্ৰয়োজন হয় তেন্তে সমস্যাৰ সৃষ্টি হ'ব পাৰে। উদাহৰণস্বৰূপে অসমৰ বহু লোকৰ পুৰণি মোবাইল নম্বৰ বন্ধ হৈ গৈছে, কিন্তু LPG কানেকশ্যনত এতিয়াও সেই নম্বৰেই দিয়া আছে। সেয়েহে আপোনাৰ LPG সংযোগৰ সৈতে জড়িত মোবাইল নম্বৰ সক্ৰিয় হৈ আছেনে নাই এবাৰ পৰীক্ষা কৰি লোৱাটো খুব বেছি ভাল। ইয়াৰ লগত আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু LPG কানেকশ্যনত থকা নাম একেই আছেনে নাই সেয়াও আপোনালোকে চাব, কাৰণ বহু সময়ত নামৰ বানানৰ সামান্য ভুলৰ বাবেও ভেৰিফিকেশ্যনত অসুবিধা দেখা যায়। আনহাতে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য কিছুমান মহানগৰত বৃদ্ধি পাইছে। দিল্লীত প্ৰায় 42 টকা, কলকাতাত প্ৰায় 53 টকা 50 পইচা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। যদিও গৃহস্থলীৰ LPG চিলিণ্ডাৰৰ মূল্যত বৰ্তমান কোনো ডাঙৰ বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই, আৰু বহু বিশেষজ্ঞই কৈছে যে আগন্তুক 1 বা 2 মাহৰ ভিতৰত LPG, পেট্ৰল আৰু ডিজেলৰ দাম কমিব নে বাঢ়িব সেয়া আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া আহোঁ আমি দ্বিতীয় খবৰ। দ্বিতীয় খবৰটো হৈছে আপোনালোকৰ PM কিষাণৰ 23 নম্বৰ কিস্তিক লৈ। দেশৰ লাখ লাখ কৃষকে অপেক্ষা কৰি থকা PM কিষাণ আঁচনিলৈ। বহুদিন ধৰি কৃষকসকলে এটা প্ৰশ্ন কৰি আছে, PM কিষাণৰ 23 নম্বৰ কিস্তি 2000 টকাকৈ কেতিয়া আহিব, বা ইয়াৰ আপডেট কি, চৰকাৰে কিবা কৈছেনে কোৱা নাই, বা আপডেট আহিছেনে অহা নাই। অসমৰ হাজাৰ হাজাৰ কৃষকৰ লগতে দেশৰ কোটি কোটি কৃষকে এতিয়া এই কিস্তিৰ বাবে অপেক্ষা কৰি আছে। সামাজিক মাধ্যমত বিভিন্ন তাৰিখ ভাইৰেল হৈ আছে। কোনোবা কৈছে জুন মাহৰ মাজভাগত আহিব, আন কোনোৱে কৈছে জুন মাহৰ শেষ সপ্তাহত আহিব। কিন্তু বন্ধুসকল, বৰ্তমানলৈ চৰকাৰীভাৱে কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই। তথাপিও বিভিন্ন সংবাদ মাধ্যমৰ তথ্য আৰু পূৰ্বৰ কিস্তিসমূহ ধাৰাবাহিকভাৱে যদি আপোনালোকে লক্ষ্য কৰে, তেনে 23 নম্বৰ কিস্তি জুন মাহৰ শেষ সপ্তাহত অথবা জুলাই মাহৰ প্ৰথম সপ্তাহত মুক্তি পাব বুলি অনুমান কৰা হৈছে। কিন্তু বন্ধুসকল, ইয়াতেই আছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সেইটো হ'ল বহু কৃষকে ভাবি আছে যে টকা আহিলে এইবাৰ আগৰ নিচিনাকৈ এইবাৰো একাউণ্টত জমা হ'ব, কিন্তু বাস্তৱতে এই ক্ষেত্ৰত সৰু সৰু ভুলৰ বাবেই পে'মেণ্ট আপোনালোকৰ হল্ট হৈ যায়। যিসকল খেতিয়কে EKYC সম্পূৰ্ণ কৰা নাই, আধাৰ লিংক কৰা নাই অথবা লেণ্ড ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰা নাই, তেওঁলোকে এই কামসমূহ আগতীয়াকৈ যদি সম্পূৰ্ণ নকৰে তেনেহ'লে আপোনালোকৰ এই পে'মেণ্ট হল্ট হৈ যাব পাৰে।
উদাহৰণস্বৰূপে আপুনি যদি আপোনালোকৰ আগৰ কিস্তিসমূহ বহুত কৃষকৰ পে'মেণ্ট হল্ড হৈ গৈছিল কেৱল EKYC সম্পূৰ্ণ নথকাৰ বাবে। সেয়েহে বেনিফিচিয়াৰী ষ্টেটাছ, EKYC ষ্টেটাছ আৰু বেংক লিংকিং ষ্টেটাছ আছেনে নাই আপোনালোকে এবাৰ চেক কৰি চাব। ওচৰৰ নিকটতম আপোনালোকৰ CSC চেণ্টাৰত যাব পাৰে, নাইবা আপোনালোকৰ এগ্ৰিকালচাৰ অফিচতো যাব পাৰে। এতিয়া আহোঁ আমি তৃতীয় নম্বৰ খবৰলৈ। তৃতীয় নম্বৰ খবৰ হৈছে অৰুণোদয় আঁচনিৰ পে'মেণ্ট আপডেট। বন্ধুসকল, অসমৰ লাখ লাখ মহিলাই এতিয়া অৰুণোদয় আঁচনিৰ জুন মাহৰ পে'মেণ্টৰ বাবে অপেক্ষা কৰি আছে। বহু হিতাধিকাৰীয়ে ইতিমধ্যে সুধিবলৈ আৰম্ভ কৰিছে জুন মাহৰ টকা কেতিয়া আহিব, চৰকাৰে কিবা আপডেট দিছেনে দিয়া নাই। এতিয়া চাওক, সাধাৰণতে অৰুণোদয় আঁচনিৰ ধন DBTৰ জৰিয়তে হিতাধিকাৰীসকলক তেওঁলোকৰ বেংক একাউণ্টত পইচাবোৰ জমা কৰা হয়। বৰ্তমানলৈকে জুন মাহৰ পে'মেণ্টৰ কোনো নতুন চৰকাৰী তাৰিখ ঘোষণা হোৱা নাই। কিন্তু বহু হিতাধিকাৰীয়ে আশা কৰি আছে যে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আঁচনিৰ পইচাবোৰ আহিব পাৰে। উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ, যদি বেংক একাউণ্ট ইনএক্টিভ হয়, আধাৰ লিংকিং সম্পূৰ্ণ নাথাকে অথবা KYC সমস্যাৰ সৃষ্টি থাকে, তেন্তে আপোনালোকৰ পে'মেণ্ট হল্ড হৈ যাব পাৰে। সেয়েহে আপোনালোকে নিজৰ বেংক একাউণ্ট আৰু আধাৰ ষ্টেটাছ এইবোৰ পৰীক্ষা কৰি ল'ব, মানে DBT লিংক আছেনে নাই এবাৰ চাই ল'ব বা চেক কৰি ল'ব। DBT লিংক যদি আপোনালোকৰ এইবাৰ নাথাকে, তেনেহ'লে আপুনি এইবাৰৰ অৰুণোদয় আঁচনিৰ টকা নাপাব। কাৰণ এতিয়া আপোনালোকক চৰকাৰে DBT লিংকৰ জৰিয়তেহে আপোনালোকক অৰুণোদয় আঁচনিৰ টকাবোৰ দিয়ে। DBT লিংক মানে হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। এতিয়া আপোনালোকক চৰকাৰে ডাইৰেক্ট একাউণ্টত নিদিয়ে, ডাইৰেক্ট আপোনালোকৰ আধাৰ কাৰ্ডত দিয়ে। আৰু ডাইৰেক্ট যেতিয়া আপোনালোকক আধাৰ কাৰ্ডত পইচাবোৰ দিব, অৰুণোদয় আঁচনিৰ টকাবোৰ দিব, তেতিয়া আপোনালোকৰ যিখন বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে, সেই বেংক একাউণ্টত আপোনালোকে 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ আঁচনিৰ টকাবোৰ সোমাই যাব। এতিয়া আহোঁ চতুৰ্থ নম্বৰ খবৰ। চতুৰ্থ নম্বৰ খবৰ হৈছে আপোনালোকৰ জুন মাহত বেংক বন্ধ। তাৰমানে বন্ধুসকল, জুন মাহত দেশৰ বিভিন্ন প্ৰান্তত বেংকসমূহ 10 বা 11 দিনলৈ বন্ধ থাকিব। 7 জুন, 14 জুন, 21 জুন আৰু 28 জুন ৰবিবাৰ, 13 জুন দ্বিতীয় শনিবাৰ, 27 জুন চতুৰ্থ শনিবাৰ। ইয়াৰ উপৰিও কিছুমান ৰাজ্যত আঞ্চলিক বন্ধ থাকিব। যদিও লোন, FD পেঞ্চন, স্কলাৰশ্বিপ, PM কিষাণ পে'মেণ্ট অথবা EKYCৰ কাম আছে, আগতীয়াকৈ আপোনালোকে সম্পূৰ্ণ কৰি ল'ব, নহ'লে আপুনি বিপদত পৰিব পাৰে। এতিয়া আহোঁ পঞ্চম খবৰ। পঞ্চম খবৰটো হৈছে আপোনালোকৰ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে আপডেট। অসমৰ বহু পৰিয়ালে ৰেচন কাৰ্ডৰ সুবিধাৰ ওপৰত নিৰ্ভৰশীল। ঠিক আছে, যোগ্য হিতাধিকাৰীয়ে নিয়মীয়াকৈ লাভ কৰি আছে চাউল। ইয়াৰ লগতে বিভিন্ন সময়ত চৰকাৰী সিদ্ধান্ত অনুসৰি দাইল, নিমখ, তেল আদি সামগ্ৰীও বিতৰণ কৰা হয়। এতিয়া বন্ধ আছে যদিও আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব দাইল, নিমখ, তেল আদি। যিসকলে আধাৰ কাৰ্ড লিংকিং বা EKYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকে সময়ত থাকোঁতেই অতি সোনকালে সম্পূৰ্ণ কৰি ল'ব এই EKYCবোৰ। পৰিয়ালৰ কোনো সদস্যৰ নাম যদি ভুল থাকে, সেইটো আপোনালোকে এতিয়াই কাৰেকশ্যন কৰি ল'ব, নহ'লে আপোনালোকৰ কিছুমান পিছত সমস্যাৰ সৃষ্টি হ'ব। এতিয়া আহোঁ আমি 6 নম্বৰ খবৰ। 6 নম্বৰ খবৰটো হৈছে আপোনালোকৰ খুব বেছি ইম্পৰ্টেণ্ট। সেইটো হৈছে পেট্ৰল আৰু ডিজেলৰ দাম। বহুদিন ধৰি সাধাৰণ মানুহে পেট্ৰল আৰু ডিজেলৰ দাম কমাৰ অপেক্ষা কৰি আছে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ দাম উঠানমা অব্যাহত আছে। বিশেষজ্ঞসকলৰ মতে যদি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য স্থিৰ থাকে, তেনেহ'লে আগন্তুক 1 বা 2 মাহৰ মূল্যৰ ওপৰত নতুন সিদ্ধান্ত আহিব পাৰে। কিন্তু বৰ্তমানলৈকে কোনো চৰকাৰী ঘোষণা হোৱা নাই। সেয়ে সামাজিক মাধ্যমত ভাইৰেল হৈ থকা যিকোনো কথা আপোনালোকে বিশ্বাস নকৰিব। এই আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। যদি ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।